তই যে তাক লাগি এটা পঢ়ি আছা ছাগল কিটা কোনে দিব ছাগাল ছাগলটো ৰুণ পথাৰত দি বেৰিছিলো যা দি গে গড়ালটো তুমি চাই গেছোন দেখা পাবি যা ছাগাল আছে না নাই ৰচোন যদি গড়ালত ছাগল আছে ভাল দিম তো ঐ চলি গড়ালত ছাগল কিটা নাই দেখোন না তই মনে মনে এৰি দিছা তেই মই কিয় এৰা দিমে পথাৰত যাই চাই গে যা দেউতাই নিছি কিজানি ইটো আৰু কোনি আমাৰ এখেত নহয়তো এখেতেও মানে মোৰ মান সন্মান গোটেই শেষ কৰি পেলালা হেৰি 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 নুঠে কিয়া আই কুনি আই ইছ মচন নাছে কিয়া ভালকে চকুকেইটা মেলি চাকচোন মই কোনি হা মালতী দেখোন হা ভাতকেইটা বাৰীত যে খাওঁ ভাত আৰু যদি অলপ সময় টেংকে থাকে মই কি কৰিম চাবচোন আপুনি এখন কি ঘৰ বুলি ভাবছে নেকি কি ফাল্টু কথা কমাইছ হা ভাতকেইটা বাৰী থাকে আৰু ভাতকেইটা বাৰীয়ে মোক মাতবে বলো শুনছি না ভাত বাছো আহক খাই লওক আপুনি মদ খাইছি ৰ'ব ঘৰতে আহকচোন দি আছো আজি মালতী কিয় কাম কৰো হা ৰ'ব না মালতী মালতী আজি মাত্ৰ এক পেক খাইছো বিদ্যা আৰু ছাগালকেইটা লংকে সিহঁতৰ মাটি দি থৈ আহিছো তুমি চিন্তা কৰিব নালাগে মালতী ৰ'বা না মালতী মালতী মাই ছাগাল কিটা পালি না তন্দে দুৱা বাইপে পুতে মোক জ্বালা কালা কৰি খালি তোৰ আৰু কি হ'ল মালতী মোক ভাত কেইটামান দে উলিয়া হেই দেউতা তই সদায় সদায় মদ খাই আহা তোৰ কাৰণে মইহে গালি খাবা লাগে মাইৰ পৰা কথাৰ ওপৰতে মাত দে মালতী মালতী মই আহাৰ আগে আগে মাইৰে আছিল না আহিছিল হেৰি আপুনি কিয় ইমান জ্বালা কালা কৰি খাবা ধৰছি ঘৰৰ মানুহে শান্তিত থকাটো বাদে দিয়ক কাষৰ মানুহেও শান্তি পাইছি হা কাষৰ মানুহে অশান্তি পায় কোন কাষৰ মানুহে অশান্তি পায় কাষৰ মানুহগিলা খান কোনে অশান্তি পায় মোৰ পৰাই মোৰ সন্মুখত ওলাই ক'ত মাত বলে নাই দেখোন তাৰমানে তোমাৰ বাহিৰে কাষৰ মানুহে কোনেও শান্তি নাপায় মনে মনে থাকগে যেখনি সন্মান আছিল সেইখিনিও খেদাব এতিয়া আপুনি মনে মনে থাকা আৰু এই কুকুৰটো হাততকে লৈ আছ হে দেউতা আৰু অলপ গলক লাগি আকে নাখলাক কিয়া কুকাৰটো যাই এতিয়া কুকুৰ হ'ল এতিয়া আৰু এইগিলাখান লেকচাৰ মাৰি থাকিব টাইম নাই তাড়াতাড়ি মোক খোৱা বস্তু অলপ দিয়া কুকাৰটো চাকচোন ছাগাল বিচাৰি যাওঁতে গোটেই ভাতকেইটা দৈ গেল এতিয়া আৰু মই ভাত ৰান্ধি থাকিব নোৱাৰো এতিয়া এখনিকে যেনকে খাই লহি ৰবা এক মিনিট তুমি বাৰু ছাগাল বিচাৰি গৈছিলা ই কুকুৰে ক'ত গৈছিল মই পঢ়ি আছিলো দেখা নাই নেকি মই লিখি আছিলো লিখি আছিলি তই লিখছা তুমি আৰু কি চাই আছ তোমাকো দিম তোমাৰ কাম কৰাকে ৰাতি ৰেন্ধাৰ ৰং চনিয়া চন্দন এতে লগ পালো ভালে হল দে কচোন 26 তাৰিখে আমাৰ শিৱ পূজাই যাবি সিনা সৰস্বতী পূজা দেখোন শিৱ পূজা কিয় পাতলি ভালে হৈছে দে শিৱ পূজাখন বাচ্চা আমাৰ তেলচুৰে সৰস্বতী পূজাত যাব নাযাওঁ তোৰ তাকে লৈ যাম শিৱ পূজাৰ দিনাখনে মই এটা কথা সুধো সৰস্বতী পূজাৰ দিনাখনেই শিৱ পূজাখন কিয় পাতলি তই নহয় ভাই তিৰি তুই 2-3 দিন সপোন দেখলা সেই কাৰণে সিদিনা দিনো ভাল আছিল পূজাখন পাতি দিলো দে নাযাকে নাথকিবি কিন্তু যাবি দে হ'ব দে যাম দে চিন্তা কৰিব নালাগে দে মোক এই ঘৰমান মাতপা আছে মাতি দাও দে যা
দে দিলো ঘৰত এটা পঢ়া চলি আছে তাতে খাইলি নহয় নেকি ঘৰত আনলিহে হয় আজিকালিৰ মদ যিহে বনাই আগতে 10 টকাৰ খালিও নিচে লাগছিল এতিয়া 20 টকাৰ খালিও ৰিম জিম নকৰে ঐ ক'ত যায় তই মনত যাবি হয় না নাযাওঁ মই নন্দ খুৰা ঠেত ভংলাও নাযায় বোলে সেন্দৰ পূজা শেষ হোৱা গেলি আমাৰ দুৱাৰত দেৰি হৈ যাব সেইকাৰণে আমি দুৱা ভাবছো স্কুলত যাই কেনে সৰস্বতী মাইক এটা সেৱা লৈ আহো কি ন আগতে শিৱ পূজাত যা এইগিলাখান আল্টু পাল্টু পূজাত যা লাভ নাই হেৰি চলিটো যাবা উঠছি যাবা নেদেকিয়া পাত তুমি বৰ্তমান নাদবা যা তোমাৰ কাম কৰা আৰু তোক কৈছো মই য'ত যাবা দিছো তাকে যা অ দেউতা ভংলাই মোক গাম্বুৰা চকত ৰখি আছে জানানা মই যাওঁ দেই অ মাই মই যাওঁ এই তোক মই কৈছো না শিৱ পূজাৰ বাহিৰে তই বেলেগ পূজাত যাব নোৱাৰা অ নাথ কি পূজাৰ কথা কৈ আছে হে ছাৰ দেখোন ছাৰ বহক অ ছাৰ দেখছি না সেই ৰাতিপুৱাই পাই চলিটোৰ আগত মদৰ দোকান খুলছি আৰু এই সৰস্বতী পূজাত যাবা উঠছি যাবা নেদেহে ছাৰ মই তাক সৰস্বতী পূজাত যাব নাযাওঁ নন্দজত শিৱ পূজা আছে তাকে যাব কাৰণ মই শিৱ ভক্ত আৰু সৰস্বতী পূজাত গেলে কি দেখা পাব ছাৰ একো নাই লাভ খেলোৱা দেখা পাব তাতে গেলি খাবও নাপায় ভালকে ভাত পালি দালি নাপায় দালি পালি ভাত নাপায় চলি ঘূৰি আহি ঘৰতে আৰু ভাত খাব লগা হয় আৰু মেইন কথাটো কি গম পাই না ছাৰ মই একচুৱেলি শিৱ ভক্ত গতিকে মোৰ মতে চলিব লাগিব শিৱকে পূজা কৰিব লাগিব জয় ভোলানাথ পিছে ছাৰ আপুনি বা কে আহিল আহাই বয়া পাইছে নেকি ছাৰ কেনে বেয়া পাম কওকচোন কওক আপোনাৰ বোকা হ'ল না যদি হ'ল মই 2 এষাৰ মান কওঁ আপুনি কিন্তু বহুত ডাঙৰ ভুল কৰি আছে ভুল কৰি আছো মই কি ভুল কৰিলো আপুনি বহুত ডাঙৰ ভুল বুজি আছে এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা একজনে আমি বাস্তৱ জীৱনত কোনোদিনে ভগৱানক দেখা নাই গতিকে আমি শুদ্ধ পথত চলিব লাগিলে ভগৱানৰ ওপৰত বিশ্বাস ৰাখিবই লাগিব আৰু এই সৃষ্টিকৰ্তাজনকে কোনোবাই ভগৱান নাম দিছি কিছুমানে শিৱ নাম দিছি কিছুমানে আল্লাহ নাম দিছি কিন্তু প্ৰকৃততে ওপৰ আল্লাহ একজনে আমি 12টা মাহত 13টাকেই পূজা কৰো কাৰণ আমি প্ৰতিজন ভগৱানৰ ওপৰতে বিশ্বাস ৰাখো কিন্তু সঁচা কথা ক'বা গেলি ভগৱান একজনে গতিকে শিৱ আৰু সৰস্বতীৰ মাজত পাৰ্থক্য আৰু দৰকাৰ কি মই এটাই কথা জানো তেল চুৰাই মোৰ লগত আজি সৰস্বতী পূজাত যাব লাগিব কথাখিনি নহয় দেখোন ছাৰ বুজি পালাক না ইতা আৰু এটা কথা শুনক এনকে ঘৰত মদ আনি খোৱাটো বন্ধ কৰক আজি আপুনি খাইছি কালি যদিহে ইয়াতে খায় তেতিয়া কি ক'ব তাক ছাৰ বুজি পাইছো দিয়ক আজিৰ পৰা নাখাওঁ আৰু এইটো বাদ দিম আৰু বুজি পাইছে যদি ভালে আছে চৰি ছাৰ চৰি তেল চোৱা যা তই ছাৰৰ লগত যা সৰস্বতী পূজা চাই আহিবি আৰু আহোঁতে যদি সময় পা নন্দত তাত একবাৰ সোমাই আহিবি যা বল মালতী যোৱা তুমি যোৱা কিবা অলপ বনাকে যোৱা মই আজি পৰা মাল নাখাওঁ সঁচাই নাখে না সঁচাকে নাখাওঁ কাণত ধৰছো আৰু যদি খাই চাব কিন্তু নাখাওঁ যোৱা আজিৰ পৰাই বাদ দিলো আৰু মই ছাগলীটা চাই আহো তুমি কিবা অলপ বনোৱাচোন আহি আছো মই বাপ্পা ঐ বজন ছাৰে যি আহি মানুহটোক বুজলাক মদ নাখায়